ইউনিভাৰ্চিটিত অসম এছেম্বলিৰ দ্বাৰা আয়োজন কৰা ষ্টুডেণ্ট আৰু ইউথ ইমাৰ্চন প্ৰগ্ৰাম ইয়াত মই অংশগ্ৰহণ কৰিছোঁ আৰু প্ৰায় 1200 ইয়াত ষ্টুডেণ্টছ আৰু ইউথসকল আছে আৰু এছেম্বলিৰ বিজনেছবিলাক কেনেকৈ চলে আমাৰ দেশত যিটো পাৰ্লিয়ামেণ্টাৰী ডেম'ক্ৰেচি ইয়াত আমাৰ দেশৰ পাৰ্লিয়ামেণ্ট আছে দেশৰ এছেম্বলি আছে আমাৰ কাউন্সিলতে এছেম্বলি আছে আৰু দেশৰ চব সিদ্ধান্তবিলাক যে এছেম্বলিৰ হয় তাত কিছুমান এমেণ্ডমেণ্ট যদি আনিব লাগে 2/3 মেজৰিটি লাগে ক'ত কেনেকৈ এমেণ্ডমেণ্টবিলাক কৰিব পাৰে এই গোটেই এটা লাৰ্ণিং এটা ষ্টুডেণ্টসকলক দিয়া যাব যিটো নেকি টেক্সট বুকৰ বাহিৰত ডাইৰেক্ট ইণ্টাৰেকশ্যন থ্ৰুৱেদি এক্সপিৰিয়েঞ্চ আমাৰ পাৰ্লিয়ামেণ্টেৰিয়ানবিলাকৰ লগত বা আমাৰ অধ্যক্ষ 3জনকৈ অধ্যক্ষ ইয়াত আছে তেখেতসকলৰ লগত ইণ্টাৰেকশ্যন কৰিব পাৰিব ষ্টুডেণ্টে মই ভাবোঁ এনেকুৱা খুব ভাল প্ৰগ্ৰাম হৈছে এইটো এটা ভাল প্ৰগ্ৰাম হৈছে আৰু এনেকুৱা প্ৰগ্ৰামবিলাক মাজে মাজে ল'ব পাৰিলে ষ্টুডেণ্টসকলৰ কাৰণে বহুত এটা বেনিফিট হয় ইউথবিলাকৰ কাৰণে বেনিফিট হয় কাৰণটো হৈছে আজিৰ ইউথ আজিৰ যুৱ আজিৰ ছাত্ৰ অহাকালি দেশৰ কিবা এটা দায়িত্বত আহিব কোনোবা বিউৰ'ক্ৰেট হ'ব কোনোবা পলিটিচিয়ান হ'ব কোনোবা বিভিন্ন দায়িত্বত যাব কিন্তু দেশৰ চৰকাৰখনে কেনেকৈ চলে দেশৰ পলিচি মেকিং বডিয়ে কেনেকৈ কাম কৰে ইয়াৰ ওপৰত চবৰে এটা কনচেপ্টটো ক্লিয়াৰ থাকিলে তেখেতৰ যিটো কনচেপ্ট তেখেতৰ আণ্ডাৰষ্টেণ্ডিং এইটো ক্লিয়াৰ থাকিলে দেশৰ এজন মেচিউৰ এজন নাগৰিক হ'ব পাৰিব আৰু তেখেতৰ যিটো চিন্তাধাৰাবিলাক বেলেঞ্চত চলিব ইয়াৰ কাৰণে মই অধ্যক্ষ ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ ডক্টৰ নমিল মমিন ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু এই প্ৰগ্ৰামটো খুব ৱাণ্ডাৰ প্ৰগ্ৰাম হৈছে ইয়াত আয়োজন কৰিবলৈ সকলো ছাপোৰ্ট কৰাৰ কাৰণে বড়োলেণ্ড ইউনিভাৰ্চিটিকো মই ধন্যবাদ জনাইছোঁ